আসসালামু আলাইকুম। কেনেকুৱা আছা তোমালোকে? আশা কৰোঁ তোমালোকে ভালে আছা। মই আলহামদুলিল্লাহ ভালে আছোঁ। মই আজি কলডিল বনাম, সেইটোৱে তোমালোকৰ লগত অকণমান শ্বেয়াৰ কৰি দিছোঁ। কলডিলটো আজি কিনি আনিছিলে, আমাৰ কল আনিছিলে যে, সেইটো কলৰ লগতে এইটো কিনি আনিছিলে। এয়া কলডিলটো ধুনীয়াকৈ মই চাফা কৰি দিম। মোৰ লগত মোৰ ছোৱালীজনীয়ে চাফা কৰি আছে। এনেকৈ চাফা কৰি ল'বা। কলডিলটো খাবলৈও বহুত ভাল লাগে আৰু কলডিলটো বহুত বেমাৰৰ পৰা উপকাৰী হয়। হাড়ৰ বেমাৰৰ কাৰণে বেছি ভাল হয় এইটো। কাৰ হাড়ৰ প্ৰব্লেম হয় এইটো আনি খাবা। তো ধুনীয়াকৈ চাফা কৰি ল'ম। মই এতিয়া চাফা কৰি ল'লোঁ। অকণমান তিয়াই ৰাখি দিম পানীৰে। পানী 1 ঘণ্টাৰ নিচিনা মই তিয়াই ৰাখি দিম। মই এইটো ঢাকি ৰাখি দিম। মইতো কলডিল বহুত ভাল পাওঁ। তোমালোকে কেনেকুৱা লাগে? তোমালোকৰ এইটো বহুত ভাল লাগে। এতিয়া মই চোতালটো এইটো ঢাকি ৰাখি দিলোঁ। এতিয়া চোতালটো অকণমান সাৰি লওঁ। চোতালটো লেতেৰা হৈ আছে। এইটো নাৰিকল গছ হয়। নাৰিকল গছত নাৰিকল লাগিছে আৰু জাম গছ, এইটো আমাৰ পাকঘৰৰ আগফালে নাৰিকল গছ হয়। আৰু এইটো মই চব্জিবিলাক ওলাই লৈছোঁ, কি বনাম সেইটো কাটিম। বনোৱাৰ আগত কাটি চাটি ৰেডি কৰি তাৰপিছত মই নি বনাম। ফাৰ্ষ্টত কাটি লওঁ। আলু ল'লোঁ। এই কলডিলটোৰ লগত বনাম আলুবিলাক কাটি লৈছোঁ ধুনীয়াকৈ, সৰু সৰু মিহি মিহিকৈ। এনেকুৱা মিহি মিহিকৈ কাটি ল'বা। এইটো মই ভাজি বনাবৰ কাৰণে কবি আৰু আলু এইবিলাক লৈছোঁ, ভাজি বনাম। আৰু ইয়াত কলডিলত দিম বিলাহী, আলু আৰু কলডিলটো একেলগত চব্জি বনাম। মাছ দি বনাম, দুটামান মাছ ভাঙি দি বনাম। এইটো কলডিলৰ চব্জি মই বনাই ল'লোঁ। আৰু